নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো, আমি অসমবাসী গোটেই ৰাইজে সকলোৱে আজি জানো আজি আমি কি হেৰাইছোঁ, তাত আৰু ক'ব লগা নাই। আজি আমাৰ সকলোৱে কান্দিছে, আমাৰ আই মাতৃ কান্দিছে, আজি আমাৰ ভাই ভনী কান্দিছে, আজি আমাৰ মা দেউতা কান্দিছে, আজি প্ৰত্যেক অসমবাসী ৰাইজে কান্দিছে। লগতে আমাৰ আজি প্ৰকৃতিও কান্দিছে, কাৰণ আজি এতিয়াৰ পৰা আৰু আমি জুবিন দাক আমি আমাৰ মাজত কেতিয়াও নাপাওঁ, বিচাৰিলেও নাপাওঁ। কিন্তু জুবিন দা আমাৰ অসমৰ গৌৰৱ আছিলে আৰু সদায় গৌৰৱ হৈয়ে থাকিব, যেতিয়ালৈকে আমাৰ এই অসমবাসী ৰাইজ, আমাৰ এই অসমৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত বাস কৰিব। জুবিন দা সদায় অমৰ হৈ ৰওক, অমৰ হৈ থাকক আমাৰ মাজত। আৰু জুবিন দাই বহুতবাৰ উল্লেখ কৰিছিলে, জুবিন দাই খুব ভাল পোৱা গছ এজোপা আছিলে, আৰু সেই গছজোপা হৈছে আমাৰ নাহৰ গছ। নাহৰ গছজোপা জুবিন দাই খুব ভাল পাইছিলে আৰু প্ৰত্যেকক ৰুবও কৈছিলে। আমাৰ অসমৰ সম্পদ এজোপা নাইকিয়া হৈ যাব ধৰিছে, তো আমি প্ৰত্যেকে যিমান আমি জুবিন দাক ভাল পাওঁ, সেই ভাল পোৱাটো আৰু অধিক মানে ৰাখিবৰ কাৰণে প্ৰত্যেকে আমি অহা দুদিনৰ ভিতৰত প্ৰত্যেকে এজোপা গছ পুলি আমি ৰুব লাগে। আৰু যদি নাহৰ পায় তেনেহ'লেতো খুব ভাল কথা, নাহৰ খুব ভাল পাইছিলে আমাৰ জুবিন দাই। যদি আমি নাহৰ নাপাওঁ তেনেহ'লে কোনো কথা নাই, আপুনি যি গছ পায় সেই গছ এজোপাই আপুনি আনি জুবিন দাৰ কাৰণে স্মৃতি কৰি প্ৰত্যেকে এজোপা এজোপা গছ ৰুলে জুবিন দায়ো বহুত সুখী হ'ব। আৰু যেতিয়ালৈকে সেই গছজোপা আমাৰ চকুৰ সন্মুখত থাকিব, তেতিয়ালৈকে আমাৰ জুবিন দা আমাৰ চকুৰ সন্মুখতে থাকিব আৰু আমাৰ হৃদয়ত থাকিব। তো গতিকে আশা কৰোঁ অসমবাসী ৰাইজ, মই প্ৰত্যেককে অনুৰোধ কৰিছোঁ যে প্ৰত্যেকে আমি জুবিন দাৰ নামত, জুবিন দাৰ কাৰণে প্ৰত্যেকে এজোপা আমি গছ তেওঁৰ কাৰণে লগাব লাগে। আৰু যদি নাহৰ নাপায় যি হ'লেও লগাব। মই বিচাৰি গৈছিলোঁ নাহৰ গছ, কিন্তু মইতো নাহৰ বিচাৰি নাপালোঁ, কিন্তু এজোপা তগৰ পালোঁ। তগৰ পাই তগৰজোপাও লৈ আহিলোঁ, মই আপোনালোকক দেখাইছোঁ। যিহেতু মানে তগৰ নাপালোঁ, এজোপা মই নাহৰ নাপালোঁ, তগৰ এজোপা আনি লগাইছোঁ জুবিন দাৰ স্মৃতি হৈ। এইজোপা আপুনি দেখিছেতো তগৰ, মই জুবিন দাৰ কাৰণে এজোপা তগৰ আনি আজি লগাইছোঁ। এজোপা গছ ৰুৱক, আৰু এই তগৰজোপা যেতিয়াই ফুলিব, মোৰ গোন্ধ ওলাব, তেতিয়াই জুবিন দা মোৰ হৃদয়ত বাস কৰি থাকিব, তেতিয়াই বাস কৰি। যেতিয়ালৈকে এই গছজোপা থাকে তেতিয়ালৈকে মোৰ জুবিন দা হৃদয়ত থাকিব। তো আশা কৰোঁ অসমবাসী ৰাইজ, আপোনালোকেও এজোপা গছ ৰুৱক জুবিন দাৰ কাৰণে। আমি জুবিন দাৰ ভাল পাওঁ, কিমান ভাল পাওঁ সেইটো বুজাবও নোৱাৰিম, ক'বও নোৱাৰিম, কাৰণ আজি আমাৰ সকলোৱে কান্দিছে। তো আমি আমাৰ ভাল পোৱাটো সদায় জীয়াই ৰাখিবৰ কাৰণে প্ৰত্যেকেই এজোপা গছ জুবিন দাৰ কাৰণে লগাব লাগে। আৰু আপোনাৰ যদি ঘৰত জেগা নাই, কোনো কথা নাই, পদূলিৰ মূৰত ৰুৱক, পদূলিত জেগা নাই পিছফালে ৰুৱক, পিছফালে জেগা নাই ৰাস্তাৰ কিনাৰত হ'লেও আপুনি এজোপা গছ ৰুৱক জুবিন দাৰ কাৰণে। আমি আহক এই দুদিনৰ ভিতৰত আমি জুবিন দাৰ কাৰণে কি কৰিব পাৰোঁ, জুবিন দা আমাৰ কোন আছিলে, আমি সকলোৱে অসমবাসী ৰাইজে তাৰ প্ৰমাণ কৰি দেখুৱাব লাগিব। আই লাভ ইউ জুবিন দা। আমাৰ সদায় হৃদয়ত জুবিন দা থাকিব, জুবিন দা চিৰ অমৰ হৈয়ে থাকিব। তো আশা কৰোঁ আপোনালোকে, জয় আই অসম, জয় জুবিন।